মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোক সকলোৰে খুবেই ভাল। ছাত্ৰ-ছাত্ৰীসকল, আমি যেহেতু প্ৰজ্ঞান বৃত্তি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছো আৰু আমি ইতিমধ্যে তোমালোকৰ চতুৰ্থ আৰু পঞ্চম দুটা শ্ৰেণীৰ বাবে গণিত, ইংৰাজী, অসমীয়া, পৰিৱেশ আৰু সাধাৰণ জ্ঞানৰ বহুতো দৰকাৰী প্ৰশ্ন আগবঢ়াইছো। তোমালোকে যদি ভিডিঅ'সমূহ চাব বিচৰা, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া থকা লিংকসমূহত ক্লিক কৰি পেলাই চাই ল'ব পাৰিবা। আৰু আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ বিষয়টোৰ দ্বিতীয় লেসন অৰ্থাৎ পাঠ 2 ভিন ভিন প্ৰাণী। সো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'ৰ শেষলৈকে মনোযোগেৰে স্কিপ নকৰাকৈ চাবা যাতে সকলো কথা তোমালোকে ভালদৰে বুজি পায়। ঠিক আছে, মই ইয়াত তোমালোকক প্ৰশ্নসমূহ আৰু উত্তৰসমূহ ধুনীয়াকৈ বুজাই দিম। সো মনোযোগেৰে চাবা। সো আমি আৰম্ভ কৰোঁ অকমান দেৰি নকৰাকৈ। সো প্ৰথম প্ৰশ্নত তোমালোকে দেখিবলৈ পাইছা, কৈছে যে তলৰ প্ৰাণীবোৰৰ মাজৰ পৰা তৃণভোজী প্ৰাণীবিধ বাছি উলিওৱা। সো তৃণভোজী প্ৰাণী মানে তোমালোকে নিশ্চয়কৈ জানা চাগে, তৃণভোজী মানে হৈছে যিবিলাকে ঘাঁহ খাই জীয়াই থাকে, সেই প্ৰাণীবিলাকক তৃণভোজী প্ৰাণী বুলি কোৱা হয়। তেতিয়াহ'লে তোমালোকে এই অপশ্যন কেইটাৰ পৰা বিচাৰি উলিয়াচোন কোনটোৱে ঘাঁহ খাই পেলাই জীয়াই থাকে। সো কি কি দেখিলো আমি? হাঁহ দেখিলো, কুকুৰা দেখিলো, হাতী আৰু কাউৰী। গতিকে তোমালোকে উত্তৰ চাগে গমেই পাইছা, ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? কি কোনে ঘাঁহ খাই পেলাই জীয়াই থাকে? ইয়াৰ উত্তৰটো হৈছে হাতী। হাতীয়ে ঘাঁহ খাই জীয়াই থাকে, সেইকাৰণে হাতী হৈছে তৃণভোজী প্ৰাণী। অ'কে, বুজিব পাৰিছা? সো 2 নম্বৰটো মন কৰা। 2 নম্বৰটোত কৈছে যে মানুহক তলৰ কোনটো বিভাগত শ্ৰেণীভুক্ত কৰা হৈছে? সো মানুহক কোনটো বিভাগত শ্ৰেণীভুক্ত কৰা হৈছে? মাংসভোজীত নে, তৃণভোজীত নে, সৰ্বভোজীত নে, জলভোজীত? সো তোমালোকে মাংসভোজী মানেতো গম পাইছাই চাগে, যিবিলাকে মাংস খাই জীয়াই থাকে, যিবিলাক প্ৰাণীয়ে। আকৌ তৃণভোজী মানে মই ক'লোৱে অলৰেডি, ঘাঁহ খাই জীয়াই থাকে। সৰ্বভোজী মানে কিন্তু, সৰ্বভোজী মানে সকলোবোৰ খাদ্য খায়, যেনে মাংসও খায় আৰু তৃণও খায় তাৰমানে। ঠিক আছে, তৃণজাতীয় উদ্ভিদবিলাকো খায়। সো ইয়াত জলভোজী মানে কি? জল মানে হৈছে পানী, অৰ্থাৎ পানী খাই পেলাই জীয়াই থকা। গতিকে ইয়াৰ সৰ্বভোজী মানে আমাৰ উত্তৰটো কি হ'ব? মাংসভোজী আৰু তৃণভোজী দুটাকে খোৱা আৰু সৰ্বভোজী। অ'কে, আমাক প্ৰশ্নত কৈছিলে যে মানুহক কোনটো বিভাগত শ্ৰেণীভুক্ত কৰিছে? সৰ্বভোজী শ্ৰেণীত অন্তৰ্ভুক্ত কৰিছে, কিয় মানুহে মাংসও খায় আৰু তৃণভোজীও হয়। ঠিক আছে, সেইকাৰণে। সো নেক্সট যদি চাওঁ, নেক্সট কি কৈছে চোৱা, কৈছে যে কোনবোৰ প্ৰাণীয়ে খাদ্যৰ বাবে উদ্ভিদ আৰু প্ৰাণী উভয়ৰে ওপৰত নিৰ্ভৰ কৰে? উদ্ভিদ আৰু প্ৰাণী উভয়ৰে ওপৰত নিৰ্ভৰ কৰে। তৃণভোজী বিলাকে নে, সৰ্বভোজীয়ে নে মাংসভোজী নে জলভোজী? সো অলৰেডি উত্তৰটো আমি পাই আহিছিলো। তৃণভোজী মানে হৈছে ঘাঁহ খাই জীয়াই থকা, সৰ্বভোজী মানে হৈছে তৃণভোজী আৰু মাংসভোজী দুটাকে খোৱা, এয়া হৈছে সৰ্বভোজী। গতিকে ইয়াৰ উত্তৰটো হ'ব কি? ইয়াৰ উত্তৰটো সৰ্বভোজী হ'ব, কিয়নো ইয়াত কৈছে কোনবোৰ প্ৰাণীয়ে খাদ্যৰ বাবে উদ্ভিদ আৰু প্ৰাণী উভয়ৰ ওপৰত নিৰ্ভৰ কৰে, এয়াটো সৰ্বভোজী হ'ব লাগিব। গতিকে উত্তৰটো সৰ্বভোজী। সো নেক্সট আহিলে চোৱা, কৈছে যে তলৰ কোনবিধ সৰ্বভোজী প্ৰাণী? সো সৰ্বভোজী প্ৰাণী মানে তৃণভোজী আৰু মাংসভোজী হ'ব লাগিব, দুইটাই খাব লাগিব, তেতিয়া সৰ্বভোজী হ'ব। কোনটো হ'ব তেতিয়া? কাউৰী হ'বনে, সিংহ হ'বনে, ছাগলী হ'বনে, মহ হ'ব? উত্তৰটো হ'ব কাউৰী। কাউৰীয়ে তৃণভোজী মানে তৃণও খায় আৰু মাংসও খায়। ঠিক তেনেকৈ কাউৰীৰ নিচিনাকৈ কুকুৰো আছে, মেকুৰীও আছে সৰ্বভোজী, লগতে মানুহ আছে সৰ্বভোজী, মনত ৰাখিবা। ঠিক আছে, সো নেক্সট আহিলে কৈছে যে সৰ্বভোজী প্ৰাণীবিলাকে কি কৰে? কেৱল ঘাঁহ খায় নে, ঘাঁহ আৰু ফল মূল খায় নে, প্ৰাণীৰ মঙহ খায় নে, সকলো ধৰণৰ আহাৰ খায়? নেক্সট, শুদ্ধ উক্তিটো বাছি উলিওৱা। শুদ্ধ উক্তিটো বাছি বুলি কৈছে হা। এইটো কি কৈছে? সকলো প্ৰাণীয়ে খাদ্যৰ বাবে মানুহৰ ওপৰত নিৰ্ভৰ কৰে। সেইটোতো নহয়, সকলো প্ৰাণীয়ে খাদ্যৰ বাবে মানুহৰ ওপৰত নিৰ্ভৰ কৰে জানো? নকৰে। ঠিক আছে, সো 2 নম্বৰটো কি কৈছে? মানুহে খাদ্যৰ বাবে উদ্ভিদ আৰু প্ৰাণী উভয়ৰে ওপৰত নিৰ্ভৰ কৰে। হয়, কাৰণ মানুহ সৰ্বভোজী হয়, সেইকাৰণে উদ্ভিদ আৰু প্ৰাণী উভয়ৰে ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। ইয়াৰ শুদ্ধ উক্তিটো এইটোৱে হয়। আমাক যিহেতু ইয়াত কি কৈছিলে, ইয়াত আমাক শুদ্ধ উক্তিটো উলিয়াবলৈ কৈছিলে, আমি শুদ্ধ উক্তিটো আমি পাই গলো। অ'কে, অপশ্যন খটো হয়। নেক্সট আহিলো, নেক্সট কৈছে কি চোৱা, ভালকে মন দি চোৱা, কৈছে যে
অমিলটো বাছি উলিওৱা ইয়াত চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচনৰ পৰা অমিলটো আমি বাছি উলিয়াব লাগিব কি দিয়া আছে পাৰ চৰাই চিলনি তুনি চৰাই ভাটৌ চৰাই ঠিক আছে গতিকে এই চাৰিটাৰ পৰা কোনটো অমিল হয় তোমালোকে ডাইৰেক্ট চাগে গমেই পাইছা চিলনিটোৱে অমিল হয় চিলনিয়ে মাংস খায় না চিলনিয়ে মাংস খায় বাকি পাৰ বা তুনি বা ভাটৌ চৰাই মাংস নাখায় ওকে তাৰপিছত নেক্সট আহিলে চোৱা শস্য খোৱা চৰাইৰ ঠোঁট কেনেকুৱা চুটি জোঙা আৰু টান দীঘল আৰু টান আগটো বেকা বহল আৰু চেপেটা গতিকে শস্য খোৱা চৰাইৰ ঠোঁট কেনেকুৱা হ'ব চুটি জোঙা আৰু টান হ'ব ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব তেতিয়াহ'লে অপচন ক হয় চুটি জোঙা আৰু টান হয় এইটো মনত ৰাখিবা শস্য খোৱা চৰাইৰ ঠোঁট চুটি জোঙা আৰু টান হয় সো নেক্সট আহিছো আমি নেক্সট কি আছে চোৱা ইয়াতে কৈছে যে তলৰ কোনবিধ চৰাইৰ ঠোঁটটো ঠেক লাহি দীঘল আৰু ধেনু ভিৰিয়া ওকে কি বুলি কৈছে ঠোঁটটো ঠেক বুলি কৈছে লাহি দীঘল আৰু ধেনু ভিৰিয়া ইয়াত লাহি মানে ক্ষীণ ওকে সো ইয়াৰ উত্তৰটো হৈছে মৌপিয়া চৰাইৰ ঠোঁটটো ঠেক লাহি দীঘল আৰু ধেনু ভিৰিয়া ভাটৌটোতো লাহি নহয় ঠিক আছে কাউৰী বা ফেঁচা নহয় গতিকে উত্তৰটো হ'ল মৌপিয়া চৰাই ওকে নেক্সট আহিলে অশুদ্ধ উক্তিটো বাছি উলিওৱা অশুদ্ধ উক্তিটো কি মাংস খোৱা চৰাইৰ ঠেঙৰ নখবোৰ চোকা হাকুতাৰ দৰে এইটো শুদ্ধ হয় ঠিক আছে মাংস খোৱা চৰাইৰ ঠেঙৰ নখবোৰ চোকা হাকুতাৰ দৰে যেনে আমাৰ খেন চৰাইৰ ঠেঙৰ নখবোৰ চোকা হাকুতাৰ দৰে হয় ওকে তাৰপিছত কৈছে ভেকুলীৰ জিভাখন আঠাযুক্ত এইটো শুদ্ধ সেইকাৰণে ভেকুলীৰ জিভাৰ দ্বাৰা পোক পতংগবোৰ খায় ওকে তাৰপিছত কৈছে শামুক হাঁহৰ প্ৰিয় খাদ্য হয় হাঁহে খুব খায় শামুক হয়নে তাৰপিছত কৈছে বুলবুলি চৰাইয়ে গছৰ পাত সি বাহ সাজে বুলবুলি চৰাইয়ে গছৰ পাত সি বাহ নাসাজে কোনে সাজে তেতিয়াহ'লে পাতসিয়া চৰাই বা টুকুৰা চৰাইহে গছৰ পাত সি বাহ সাজে গতিকে এইটোৱে অশুদ্ধ উত্তৰ অপচন ঘটোৱে অশুদ্ধ উত্তৰ গতিকে আমাক অশুদ্ধ অপচনটোকে বাছি উলিয়াবলৈ কৈছিলে গতিকে অশুদ্ধ অপচনটো পালো আমি অপচন ঘটো হয় সেইকাৰণে আমাৰ উত্তৰ এইটোৱে হ'ব ওকে সো নেক্সট আহিলো চোৱা ইয়াত কৈছে যে হাঁহে এবাৰতে সৰহকৈ খাদ্য খাব পাৰে কাৰণ ইহঁতৰ ঠোঁটটো কেনেকুৱা হয় ইহঁতৰ ঠোঁটটো দীঘল আৰু বেকা নে বহল আৰু চেপেটা নে টান আৰু জোঙা নে দীঘল আৰু ধেনু ভিৰিয়া ইয়াৰ উত্তৰ দিছে বহল আৰু চেপেটা সেইকাৰণে হাঁহে এবাৰতে সৰহকৈ খাদ্য খাব পাৰে ঠিক আছে তোমালোকে কুকুৰাৰ লগত তুলনা কৰা কুকুৰাই কিমান খায় এবাৰত এটা কুটকুটকে খায় হয়নে আনকি চাউল এটাকো ভাঙি চিঙি খায় কিন্তু হাঁহে জানো তেনেকুৱা হাঁহে ধান পালেও ধান কেইবাটাও একেলগে গিলি থৈ দিব ঠিক আছে সো নেক্সট আহিলে ইয়াৰ পৰা অমিলটো বাছি উলিয়াব লাগে ইয়াত কি আছে প্ৰাণী এইফালে আশ্ৰয়স্থল মানে কোনটো প্ৰাণীয়ে ক'ত থাকে ইয়াৰ অমিলটো ফেঁচাই গছৰ খুৰুঙত এইটো শুদ্ধ অমিল নাই হোৱা ঘোঁৰাই আস্তাবলত এইটো শুদ্ধ হৈছে গাহৰিয়ে জানো গাঁতত থাকে জানো গাহৰিয়ে গাঁতত নাথাকে গাহৰিয়ে গঁৰালত থাকে আৰু বান্দৰে গছত থাকে গতিকে আমাৰ যিটো অমিল উক্তিটো এইটোৱে হয় অপচন গটো গাহৰিয়ে গাঁতত নাথাকে ওকে আমাক অমিলটো বাচিবলৈ কৈছিল অমিলটো আমি বাছি ললো তাৰপিছত চোৱা কৈছে যে পৰিভ্ৰমী চৰাইবোৰে কিয় একে ঠাইতে নাথাকি দেশ বিদেশ ঘূৰি ফুৰে সো পৰিভ্ৰমী চৰাই তোমালোকে চিনি পোৱাই যিবিলাক আমাৰ যেনে কুলি চৰাইবোৰ পৰিভ্ৰমী মানে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ঘূৰি ফুৰি থকা চৰাই মানে বিদেশী চৰাই বুলি ক'ব পাৰা ঠিক আছে এটা সময়ৰ কাৰণেহে আহে গতিকে পৰিভ্ৰমী চৰাইবোৰে এঠাইৰ পৰা আন ঠাইলৈ কিয় ঘূৰি ফুৰি থাকে কৈছে যে ফুৰি ভাল পায় বাবে সেইটোতো নহয় সো নিজৰ অঞ্চলৰ অতিপাত গৰম নাইবা শীতৰ প্ৰকোপ সহিব নোৱাৰে হয় বেছি গৰম হৈ যায় বা বেছি ঠাণ্ডা হৈ যায় সেইকাৰণে সেই ঠাই এৰি পেলাই বেলেগ ঠাইলৈ গুচি যায় ঠিক আছে এইটোৱে শুদ্ধ উত্তৰ তাৰপিছত কৈছে নেক্সট কৈছে অশুদ্ধ যুক্তিটো নিৰ্বাচন কৰা অশুদ্ধটো আমাক নিৰ্বাচন কৰিবলৈ কৈছে ইয়াত কি দিয়া আছে চোৱা কৈছে যে সোণাই ৰূপাই অভয়াৰণ্য শোণিতপুৰ পবিতৰা অভয়াৰণ্য মৰিগাঁও জাতিংগা পক্ষী উদ্যান
ডিমা হাছাও আৰু এটা অপচন আছে এইটো ইফালে আছে এইটো চাই লোৱা ইয়াৰ এয়া হৈছে দীপৰ বিল ওকে দীপৰ বিল পক্ষী উদ্যান লখিমপুৰ এইটোৱে ভুল আছে এইটোৱে অশুদ্ধ জুতি বাকি কেইটা শুদ্ধ আছিলে ঠিক আছে বাকি কেইটা আকৌ এবাৰ তোমালোকক মই দেখুৱাই দিছো বাকি কেইটা কি আছিলে বাকি কেইটা আছিলে যে সোণাই ৰূপাই অভয়াৰণ্য শোণিতপুৰত এইটো শুদ্ধ ঠিক আছে আৰু পবিতৰা অভয়াৰণ্য মৰিগাঁও এইটো শুদ্ধ আৰু জাতিংগা পক্ষী উদ্যান ডিমা হাছাও এইটো শুদ্ধ কিন্তু তেতিয়াহ'লে আমাৰ অমিলটো কোনটো পালো আমি অমিলটো পালো এইটো যে দীপৰ বিল পক্ষী উদ্যান লখিমপুৰ এইটোৱে আমাৰ অশুদ্ধ উক্তি ওকে সো নেক্সট আহিলে চোৱা নেক্সট আহিলে কৈছে বৰদৈবাম বিলমুখ পক্ষী উদ্যান কোনখন জিলাত অৱস্থিত বৰদৈবাম বিলমুখ পক্ষী উদ্যান ইয়াৰ উত্তৰটো হৈছে লখিমপুৰত অৱস্থিত লখিমপুৰ ওকে তাৰপিছত কৈছে কোনবিধ বা কোন কেইবিধ চৰাই বাহ নাখাজে বাহ নখজা চৰাই ইয়াৰ উত্তৰটো হৈছে কুলি চৰাই বাহ নাখাজে তোমালোকে জানাই কুলি চৰাই তেতিয়াহ'লে ক'ত কণী পাৰে কুলি চৰাই কাউৰীৰ বাহত কণী পাৰে ঠিক আছে নেক্সট আহিলো কৈছে যে অসমৰ থলুৱা চৰাইবিধ বাছি উলিওৱা মানে অসমত পোৱা চৰাই ঠিক আছে কোন ধৃতৰাজ নে বালিমাহী নে হাইঠা নে চাতক এই অসমত একেবাৰে অসমত থাকে এয়া হাইঠা গতিকে এয়া হৈছে আমাৰ অসমৰ থলুৱা চৰাই আগৰ পৰাই আছে তাৰমানে সেইটো চৰাই ঠিক আছে সো নেক্সট নদীত পোৱা শিলৰ ফাকত আশ্ৰয় লোৱা মাছবিধৰ নাম ঠিক আছে নদীত পোৱা শিলৰ ফাকত থাকে এই শিলৰ ফাকত থাকে সেইকাৰণে তাৰ নাম কি শিলঘৰীয়া বাকি মাগুৰ বা কুচিয়া বা শিঙি ক'ত থাকে বোকাত থাকে ওকে সো নেক্সট আহিলে কৈছে যে শিপিনী চৰাই বুলি কাক কোৱা হয় শিপিনী চৰাই বুলি টুকুৰা চৰাইক কোৱা হয় টুকুৰা চৰাই কি কৰে শিপিনীৰ দৰে নিজৰ বাহটো ধুনীয়াকে সাজি লয় ওকে তাৰপিছত কৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত তিনচুকীয়া জিলাত অৱস্থিত এয়া তোমালোকে মনত ৰাখিবা গতিকে ছাত্ৰ-ছাত্ৰীসকল আজিলৈ আমি ইমানতে সামৰিছো তোমালোকে ভিডিঅ'টো ভাল পাইছা বুলি মই ভাবিছো তোমালোকে ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা